চুতীয়া ছাত্ৰ সন্থাৰ ২০তম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আজিৰ পৰা মৰাণৰ সমীপৰ ডুমৰ দলং স্থিত বীৰাংগনা সতী সাধনী ক্ষেত্ৰত অনুষ্ঠিত হৈছে। আজি পুৱাৰ ভাগতে পতাকা উত্তোলন স্মৃতি তৰ্পণকে আদি কৰি আমাৰ কাৰ্যসূচীসমূহ ইতিমধ্যে সমাপন হৈছে আৰু সন্ধিয়ালৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আছে আৰু কাইলৈ অৰ্থাৎ 11 ছেপ্টেম্বৰ তাৰিখে পুৱা বাইৰহণী সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু উক্ত শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা ডাঙৰীয়ানীয়ে বিশেষভাৱে উপস্থিত থাকিব আৰু তাৰ পিছতেই দুপৰীয়া ভাগত মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাত অসম চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰী সাংসদ বিধায়কে অংশগ্ৰহণ কৰাৰ উপৰিও অসমৰ ভালেকেইটা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব আৰু নিশালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী ডাঙৰীয়ানীৰ গীতৰ শৰাই অনুষ্ঠান আছে আৰু বিশেষকৈ আমি কাইলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাখনত আমাৰ যি দীৰ্ঘদিনীয়া দাবী সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী যে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসন প্ৰদান কৰা এই দীৰ্ঘদিনীয়া দাবীকেইটা আমি পুনৰবাৰ সজোৰে উত্থাপন কৰি চৰকাৰক আমি দাবী জনাম আৰু যদিহে আমাৰ দাবীকেইটা পূৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নকৰে বিশেষকৈ আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ এই দাবীকেইটা পূৰণ নকৰে তেন্তে অনাগত দিনত কিন্তু আমি বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত আৰু আমাৰ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব। আমাৰ সকলো জ্ঞাতি ৰাইজে বীৰাংগনা সতীসাধনী ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ ২০তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সমাৰোহ অনুষ্ঠিত হৈছে। প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী মূলটোন মুকলি পতাকা উত্তোলন স্মৃতি তৰ্পণ বীৰাংগনা সতীসাধনীৰ পৰিচয় মাল্যৰ্পণ নীলাকান্ত পৰিচয় মাল্যৰ্পণ ইতিমধ্যে কাৰ্যসূচী সমাপ্ত হৈছে আৰু এই দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত এই কাৰ্যসূচী আমি দুয়োটা দিনৰ কাৰ্যসূচীত সফলভাৱে অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু সমগ্ৰ মৰাণবাসী ৰাইজৰ আমি উপস্থিতি সহযোগিতা আমি কামনা কৰিছোঁ আৰু এই অহা কালিলৈ যি মূল মুকলি সভা এই মুকলি সভাত অসমৰ কেইবাগৰাকীও মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী অসমৰ বিভিন্ন জনগোষ্ঠীয় নেতৃবৃন্দ জাতীয় সংগঠনৰ নেতৃবৃন্দ সাহিত্যিক বুদ্ধিজীৱী সাংবাদিক অংশগ্ৰহণ কৰিব আৰু আমি আশা কৰিছোঁ মুকলি সভাত মৰাণ অঞ্চলৰ ডিব্ৰুগড়ৰ ৫,০০০তকৈ অধিক ৰাইজে মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু আমি এই মুকলি সভাত জনগোষ্ঠীটোৰ বিভিন্ন বিষয়ে আলোচনা হ'ব। আমাক চৰকাৰে কৰা প্ৰতাৰণা কৰা প্ৰবঞ্চনা কৰা বিষয়বিলাক আলোচনা হ'ব। গতিকে আমি আশা কৰিম মৰাণৰ এই প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাই জনগোষ্ঠীটোৰ ৰাইজলৈ সুফল কঢ়িয়াই আনিব, এটা ইতিহাসৰ বাট মুকলি কৰিব আৰু আমি সমগ্ৰ মৰাণবাসী ৰাইজৰ দুয়োটা দিনৰ কাৰ্যসূচীৰ উপস্থিতি কামনা কৰি কৈছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।